এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা বহুত গুড নিউজ আছে। সেই গুড নিউজটো হ'ল যে বহুকেইটা পোষ্ট ওলাইছে আৰু ইয়াতে স্পেচিয়েলি আমাৰ যিখিনি তাৰমানে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰা যিখিনি কেণ্ডিডেটছ আছে, মানে যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে বেছিভাগ মানে বহুত গুড নিউজ আৰু। কাৰণ গ্ৰেড 3 275 পোষ্ট ওলাইছে, গ্ৰেড 4তো পোষ্ট ওলাইছে 275 আৰু আপোনালোকৰ 294 পোষ্ট ওলাইছে আপোনালোকৰ গ্ৰেড 3 আৰু 275 পোষ্ট ওলাইছে গ্ৰেড 4ত। এইখিনি দেখিছে আপোনালোকে। চ' ইয়াতে আপোনাৰ স্পেচিয়েলি স্কিলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে। আমি যেতিয়া চাম ভেকেঞ্চি এগেইনষ্টৰ পোষ্টবিলাক যিমানবোৰ আছে, ইয়াতে LDA জুনিয়ৰ এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট, ইণ্টাৰনেল ITৰ পোষ্ট ওলাইছে। ইয়াতে আপোনালোকৰ টোটেল নাম্বাৰ অফ পোষ্ট আছে 190। এইখিনি আপোনালোকৰ চাব পাৰে যে 190। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 190। এইখিনি LDAৰ কাৰণে কি লাগিব? বেচিলাৰ ডিগ্ৰী হ'লে হ'ব আৰু 1 year কম্পিউটাৰ। ইণ্টাৰনেল অডিটৰ ইয়াতো বেচিলাৰ ডিগ্ৰী, একাউণ্টেঞ্চিত হ'ব লাগিব, ফাইনেন্স মানে কমাৰ্চত হ'লে বেছি ভাল হ'ব। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে বেচিলাৰ ডিগ্ৰী হ'লে হৈ যাব আৰু লাইব্ৰেৰী চায়েন্স হ'ব লাগিব। ষ্ট'ৰ কিপাৰত ITI পাছ কৰা হ'লে হৈ যাব আৰু ডিগ্ৰী যদি আছে, লগতে 1 year যদি ডিপ্ল'মা আছে কম্পিউটাৰৰ, বা 3 বছৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, ইণ্ডাষ্ট্ৰিয়েল ষ্ট'ৰত কাম কৰা নলেজ আছে, তেনেহ'লে পাৰিব। টোটেল 190টা পোষ্ট। এইখিনি আপোনালোকৰ গ্ৰেড 3 পোষ্ট হয়। তাৰে তলতে আছে গ্ৰেড 3 HS লেভেলৰ গ্ৰেড 3। এইখিনি গ্ৰেজুৱেশ্যন বা ITI আছিল, এইখিনি HS লেভেলৰ। HS লেভেলৰ গ্ৰেড 3 104 এগ্ৰি এছিষ্টেণ্ট, তাৰপিছত আপোনালোকৰ প্ৰাইমেৰী ইনভেষ্টিগেটৰ, ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, পাৱাৰ স্প্ৰাইডাৰ্ছ, এনেকুৱাকৈ গ্ৰাফটাৰ, ছাৰ্ভাইভাৰ, অপাৰেটৰ। এইখিনিত আছে আপোনালোকৰ। এইখিনি মানে HSৰ আমাৰ যিখিনি গ্ৰেড 3। চ' ইয়াতে আপোনালোকৰ পোষ্ট অনুযায়ী দিয়াই আছে, ধুনীয়াকৈ আপোনালোকে পঢ়ি চাব পাৰে। ছাৰ্ভাইভাৰ পোষ্টৰ কাৰণে কি লাগিব? হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ড্ৰাফ্টমেনশ্বিপ কৰা হ'ব লাগিব। তাৰে পিছত পাৱাৰ স্প্ৰেডাৰ, ডাষ্টাৰ অপাৰেটৰৰ কাৰণে আপোনালোকৰ মিনিমাম HS আৰ্টছ বা ছায়েন্স বা কমাৰ্চ যিকোনো হ'লে হৈ যাব, বা তাৰে লগতে ITI থাকিব লাগিব। INPR যিটো মিনিমাম HSLC, লগতে 3 years যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লেও পাৰিব। 104। তাৰে পিছত গ্ৰেড 4 পোষ্ট আছে। ইয়াতে আপোনালোকৰ 275 গ্ৰেড 4 পোষ্ট। গ্ৰেড 4 পোষ্টত আপোনালোকৰ পিয়ন চকীদাৰ এইবিলাক আছে, হেল্পাৰ, বোটমেন, ডাৰ্ক ৰানাৰ, চুইপাৰ। চ' এইবিলাক আছে আপোনালোকৰ। আৰু ইয়াতে মিনিমাম 8 পাছ দিছে। ইয়াতে গ্ৰেড 4 পোষ্ট ইজ ক্লাছ, মানে ইয়াতে মেক্সিমাম HS পাছ এক্সাম হ'ব লাগিব। তাৰে ওপৰত যদি হয় এপ্লাই কৰিব নোৱাৰে। গতিকে এইখিনি আছিল গ্ৰেড 4 275। বয়স 18 পৰা 40 বছৰ। তাৰে পিছত এপ্লিকেশ্যন ফিজ 300 টকা। এপ্লাই কৰিব লাগিব আপোনালোকৰ এইটো ৱেবছাইট দিয়াই আছে, centralselectionboard.com। চ' এইটো হৈছে ৱেবছাইট। মই ডেছক্ৰিপশ্যনতো দি দিম বাৰু আপোনালোকক। 7 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, 21 এপ্ৰিললৈকে থাকিব। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে এইখন এডভাৰটাইজমেণ্ট। আৰু ইয়াতে যিখিনি কোৱালিফিকেশ্যনৰ এগেইনষ্টত, যিকেইটা পোষ্টৰ এগেইনষ্টত যিখিনি কোৱালিফিকেশ্যন আছে, সেইখিনি ডকুমেণ্টে আপলোড কৰিব লাগিব পৰ্টেলত গৈ কিনে। গতিকে নতুনকৈ ক'ব লগা বিশেষ নাই। আৰু এইখন আছিল এখন বিগ এডভাৰটাইজমেণ্ট। বড়োলেণ্ডৰ যিখিনি BTR আছে কেণ্ডিডেটছ, বহুত সুবিধা হ'ব, কাৰণ বহুতখিনি পোষ্ট ওলাইছে। গতিকে ভিডিঅ'টো এইখিনি আছিল। অকলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। আজিলৈ ধন্যবাদ।